হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি ৰেচিপি এটা বনাওঁ বুলি ভাবিলোঁ, তাতে লাও দি পেলাই আৰু বনাম বইল। আপোনালোকে বইল খাই ভাল পায়নে? আমাৰ ঘৰত প্ৰায় বইল চলে, খুব ভাল পাওঁ খাই পেলাই। লাও ঘুগনি বনাম গ্ৰীণ মটৰ দি পেলাই। এইখিনি প্ৰথমতে মই মানে এক চিটি মাৰি ল'ম। বজাৰৰ পৰা অনা সাৰ দিয়া যায়, সেইকাৰণে এক চিটি মাৰি পানীটো পেলাই দিম। তাৰ কাৰণে কি কি লাগিব জানেনে? দেখুৱাই আছোঁ ৰ'ব। তাৰ কাৰণে লাগিব নহৰু লাগিব আৰু এয়া ঘৰৰ বিলাহী হয়, পিঁয়াজ আদা এইখিনিয়ে লাগিব, যিহেতু বইলকৈ বনাম। আৰু এতিয়া গোটেইখিনি বাকলি গুচাই পেলাই মই ঠিক ঠাক কৰি ল'ম। আৰু এয়া চাওকচোন, মই গোটেইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া যে এই পানীখিনি মই পেলাই দিলোঁ, দি পেলাই এতিয়া ভাল পানী দিছোঁ, ফিল্টাৰৰ পানী। নিমখ অকণ দি দিলোঁ তাতে। এতিয়া আদা নহৰু জলকীয়া জালুকো কেইটামান দি দিছোঁ, টেষ্টটো খুব ভাল হয় জালুক দিলে। এইখিনি আধা খুন্দা কৰি ল'লোঁ। এতিয়া ইয়াতে নিমখ দিয়েই দিলোঁ নহয় অথনি, কাটি ৰখা বিলাহী আৰু পেষ্টখিনি ইয়াতে দি দিছোঁ। দি পেলাই মই সৰু সৰুকৈ কাটি ৰাখিছিলোঁ পিঁয়াজ, সেইখিনিও ইয়াতে দি দিছোঁ। এতিয়া মই কেইবাটাও চিটি মাৰিবৰ কাৰণে দি দিলোঁ গেছৰ ওপৰত। আগৰ ভিডিঅ' ব্লগটো চাইছিলেনে আপোনালোকে? এই যে ঘৰৰ যে বেঙেনা দেখুৱাইছিলোঁ আপোনালোকক, এয়া বেঙেনা যে ফ্ৰাই কৰিম। ইয়াত বেচন পিঠাগুড়ি দিলে ক্ৰিস্পি হয় খাবলৈ। নিমখ হালধি আৰু জিৰা গুড়া অকণমান দি দিছোঁ আৰু অকণমান পানী দি পেলাই লেটিয়াই লৈছোঁ, তেতিয়া মানে ভালদৰে লাগি ধৰে যে। এতিয়া এইখিনি এয়া চাওক ফ্ৰাই কৰি আছোঁ আৰু এয়া ৰেডি হৈ গ'ল নহয় লাও ঘুগনি। খাবলৈ বহুত টেষ্টি হয় জানেনে? বইল যে ইমান ভাল পাওঁ আমি খাই। আৰু ৰুটিৰ লগত খাব পাৰি। আজি ৰুটি বনোৱা নাইকিয়া, ব্ৰেড আছিলে, বান আছিলে, এনেকৈ লৈ ল'লোঁ। কেনেকুৱা পালে ৰেচিপিটো জনাবচোন। পুনৰ লগ পাম দিয়ক আপোনালোকক আন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।